প্রভু এই নিখিল নারদর শতকোটি প্ৰণাম। উঠা দেৱৰ্ষি, তুষ্ট আমি তোমাৰ পিছে আজি কি দেখিলো? ইমান চিন্তামগ্ন হোৱাৰ কাৰণ কি হে দেৱৰ্ষি? নারায়ণ প্রভু নারায়ণ। বিষ্ণু ভক্তৰ চিন্তা নথকাই ভাল, কিন্তু প্ৰভুৱে যে নিজৰ কৰ্তব্যৰ কথা পাহৰি গৈছে, সেইবাবেহে চিন্তা কৰিব লগাত পৰিছো। কৰ্তব্য কি কৰ্তব্য পাহৰিছো হে দেৱৰ্ষি? চালনাকাৰী চালনাটোত পাৰ্গত। এতিয়া আপোনাৰ কৰ্তব্যৰ কথা মইহে কৰাব লাগে। নাৰায়ণ। নিশ্চয় নিশ্চয় দেৱৰ্ষি, নহলেনো দেৱৰ্ষি নাৰদৰ সাৰ্থকতা ক'ত? সঁচা সঁচা জনাৰ্দন, নাৰদ নাম লোৱাৰ বাবে মোৰ জীৱন ধন্য। প্ৰভু নাভি পদ্মৰ পৰা ব্ৰহ্মা সৰ্জন হ'ল, প্ৰজাপতিয়ে প্ৰজা কৰিলে সৃষ্টি। প্ৰজা যেনিবা তিনিও লোক উপস্থিত কৰিল, প্ৰজাপতিৰ কৰ্তব্য কিমানতে শেষ হ'বনে প্ৰভু? এই সৰ্জিত প্ৰজাবিলাকৰ বাবে এটি সুগম পথ উলিয়াব নেলাগিব জানো প্ৰভু? যদি মই পদ দেখুৱাব লাগে, তেন্তে দেৱৰ্ষি নাৰদে কৈলোকৰ বিন বজাই যায় শ্ৰীনাৰায়ণ শ্ৰীনাৰায়ণ কৈ ফুৰাৰ লাভ কি হে দেৱৰ্ষি? নাৰায়ণ প্ৰভু নাৰায়ণ। জগতৰ মানৱৰ এটি অপূৰ্ব নিদৰ্শনৰ নিশ্চয় প্ৰয়োজন। এই নিদৰ্শনকে লৈ ভৱিষ্যতে মানৱ সমাজে যাতে মুক্তিৰ পথ উলিয়াব পাৰে, তাৰ বিষয়ে আপুনিও চিন্তা নকৰে জানো প্ৰভু? নকৰিম দেৱৰ্ষি, সেয়েহে ভক্ত ৰক্ষাৰ বাবে যুগে যুগে নানান আমি হওঁ। মনুপুত্ৰ প্ৰিয়ৱত নিবিড় অৰণ্যলৈ গৈ হৰিৰ আৰাধনা হেতু ৰজা হ'ল উত্তানপাদ, অৰ্থাৎ প্ৰিয়ৱতৰ ভাতৃ। সংসাৰৰ মায়াজালত বান্ধি খাই আপোনাক ভঞ্জনা কৰিব নোৱাৰে প্ৰভু। এই বিষয়ে এটি যুগুত ব্যৱস্থা আপুনি নিজে গ্ৰহণ কৰক দেৱৰ্ষি। উত্তানপাদৰ পত্নী সুনীতি বিষ্ণুভক্তা, কিন্তু সুৰুচিৰ কোন জনাত বিষ্ণু ভক্তাজনেও নিজৰ প্ৰকৃত পথ পাহৰি গৈছে। আনহাতে দেৱৰ্ষি নাৰদে বৈকুণ্ঠৰ নিচুকে কাল চাইছে। ই যে কি অদ্ভুত কথা হে দেৱৰ্ষি? সঁচা প্ৰভু, আপোনাৰ কথাৰ মই প্ৰত্যুত্তৰ বিচাৰি অপাৰগ, কিন্তু এটি কথা আপুনি জানিও নজনাৰ ভাও ধৰি মোক মিছাতে কৰিছে দুফালে। ৰূপে গুণে মনোৰম পঞ্চবয়সীয়া বালক ধ্ৰুৱ মাহী মাকৰ প্ৰকোপত পিতৃ স্নেহৰ পৰা হৈছে বঞ্চিত। দেৱী সুনীতিৰ মনত ই এক মহান দুখ প্ৰভু। এই ধ্ৰুৱৰ জৰিয়তে সৃষ্টিৰ বাবে এটি অপূৰ্ব নিদৰ্শন ৰাখি যাব পাৰিলে সুন্দৰ নহ'ব জানো প্ৰভু? দেৱৰ্ষি নাৰদে সকলো কথা জানিও মোৰ পৰামৰ্শৰ বাবে বাট চাই থকাটো উচিত হৈছে জানো? কিন্তু প্ৰভু, এটা কথা মই নিশ্চয় চিন্তা কৰিব লগাত পৰিছো। পঞ্চবয়সীয়া বালক ধ্ৰুৱ হৰিপৰায়ণ হ'ব পাৰিবনে নোৱাৰে মোৰ কিন্তু সন্দেহ হয়। তথাপিতো
নিৰ্গত কৰি এই শক্তিত ব্ৰহ্মাণ্ডৰ কল্যাণ আপেক্ষিক সাধিবৰ বাবে মই নিজকে কৰিম প্ৰস্তুত। তথাস্তু যোৱা দেৱৰ্ষি সময়ত আমাক কৰিবা শিক্ষা ঈশ্বৰে পৰম ব্ৰহ্ম হে পৰম ব্ৰহ্ম প্ৰবৃত্ত